আজি মই চৰাইদেউ জিলাত আহি পেলাই মই খুবেই সন্তুষ্ট। কাৰণ ইয়াতে মই দেখিছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় অলমষ্ট 92% ঘৰ সম্পূৰ্ণ হৈছে। ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে আমাৰ ইয়াতে যি অমৃত সৰোবৰ ক্ষেত্ৰতো দেখিছোঁ যে আমাৰ পাৰফৰ্মেঞ্চটো খুবেই ভাল। মইতো ভাবোঁ যে আমি 15 আগষ্টৰ বা 30 আগষ্টৰ ভিতৰত ঘোষণা কৰিব পাৰিম যে 100% চেচুৰেশ্যন, তাৰমানে যিমানবোৰ ঘৰ দিছিলে 100%ই সম্পূৰ্ণ কৰা, হয়তো চৰাইদেউ জিলাখন হয়তো সম্পূৰ্ণ কৰা এখন জিলা হ'ব পাৰে আগষ্ট মাহত। আৰু ঠিক তেনেকুৱাকৈ ইয়াত ধুনীয়া ক্লাষ্টাৰ এটা বনাইছে প্ৰায় 42টা পৰিয়ালক লৈ পেলাই, যিসকল নেকি ভূমিহীন আছিলে সেইসকলক লৈ পেলাই ধুনীয়া ক্লাষ্টাৰ এটা বনাইছে মৰাণৰ ওচৰতে এই সমষ্টিত চৰাইদেউ জিলাত। আৰু ইয়াৰ উপৰি পূৰ্ণ চিভিল চাপ্লাই আমি আজি পৰ্যালোচনা কৰি আমি কৈছোঁ যে আৰু নতুনকৈ কিমান মানুহকনো আমি ৰেচন কাৰ্ড দিবলগীয়া আছে। কাৰণ বহু মানুহ আছে পূৰ্বতে হয়তো আধাৰটো হোৱা নাছিলে, এতিয়া আধাৰ হয়তো বনাইছে, তেওঁলোকক আমি আবেদন কৰাৰ কাৰণে আজি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ যিসকল কেঞ্চাৰ বেমাৰ, কিডনী বেমাৰ, হাৰ্টৰ বেমাৰ, যিহেতু তেওঁলোকৰ আয়ুষ্মান কাৰ্ডখন নথকাৰ কাৰণে চিকিৎসাত অসুবিধা হৈ আহিছে, আৰু তেওঁলোককো স্পেচিয়েলি আমি এপ্লাই কৰাৰ কথা কৈছোঁ। এনেকুৱাকৈ আমি পুনৰ 6,000 যদি বেনিফিচিয়াৰীক যদি আমি চৰাইদেউ জিলাত আমি যদি অলমষ্ট 92,000 মানুহক ইতিমধ্যে ৰেচন কাৰ্ড আমাৰ দিয়া হৈছে এইখন জিলাত, আৰু 6-7 হাজাৰ আমাৰ দিবলৈ হয়তো বাকী আছে বা এপ্লাই কৰিব বাকী আছে। যিসকলে ৰেচন কাৰ্ডৰ কাৰণে এতিয়াও আবেদন কৰা নাই বা ৰেচন কাৰ্ড বিচাৰিছে বা সেই সময়ত আবেদন কৰাৰ সুযোগ পোৱা নাছিলে বা আধাৰ কাৰ্ড নাছিলে, তেওঁলোকক পুনৰবাৰ আমি ৰেচন কাৰ্ডৰ কাৰণে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ, আৰু সেইটো কাৰণে নিৰ্দেশনা মই প্ৰদান কৰিছোঁ আজি। অভাৰঅল চৰাইদেউ জিলাখনৰ পাৰফৰ্মেঞ্চ, মোৰ যিকেইটা বিভাগ, মোৰ বিভাগৰ ভিতৰত মই খুবেই সন্তুষ্ট প্ৰকাশ কৰিছোঁ। কামৰ অগ্ৰগতি খুব ধুনীয়া অগ্ৰগতি, যিহেতু ইয়াতে মন্ত্ৰী যোগেন মোহনো আছে, আমাৰ MLA যিহেতু ধৰ্মেশ্বৰ কোঁৱৰ আছে, আৰু তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াই আহিছে। মই ইয়াতে আজি ASLMৰ ৰিভিউ লৈছিলোঁ, আৰু ASLMৰ ৰিভিউত আমি এটা কথা বিশেষকৈ কৈছোঁ যে আমাৰ ইয়াতে কণ জহা মানে প্ৰডাকশ্যন কৰিব পৰা বহুত থল আছে, আৰু অৰ্গেনিক কণ জহা যাতে প্ৰডাকশ্যন কৰি আমি সমগ্ৰ অসমত যাতে খুৱাব পাৰোঁ, তাৰ কাৰণে আজি ASLMক এই বিষয়ে বিশেষভাৱে এনালিচিছ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো চৰাইদেউ জিলাৰ যিটো কণ জহা, এই কণ জহাটো তাত য'ত ফ্লেভাৰ থকা আছে, সেইটো যদি আমি আগতে মাৰ্কেটিং যদি কৰিব পাৰোঁ, যে চৰাইদেউৰ কণ জহা বুলি যদি মাৰ্কেটিং কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে চৰাইদেউ অঞ্চলত মানুহে কণ জহা খেতি কৰাৰ সংখ্যাও বৃদ্ধি পাব। আৰু এইবোৰৰ ক্ষেত্ৰত যিহেতু ব্ৰেণ্ডেড বা স্পেচিয়েল যিটো আইটেম, এইবোৰত যদি 5 টকা বা 10 টকা বেছিও যদি নিয়ে, মানুহে মূল্যবৃদ্ধিৰ কথাটো নক'ব। কাৰণটো যে স্পেচিয়েল আইটেম, যিহেতু অৰ্গেনিক আইটেম, আৰু অকল আমাৰ অসমতে নহয়, আগন্তুক দিনত আমি দেশ বিদেশতে পঠাব পাৰিম। কিন্তু তেনেকুৱাকৈ এটা নতুনত্ব ক্ৰিয়েট কৰাৰ কাৰণে মই মন্ত্ৰী MLAৰ লগতে জিলা আয়ুক্তৰ লগতে ASLMৰ বিষয়াসকলক আহ্বান জনাইছোঁ যে আগন্তুক দিনত যে সমগ্ৰ অসমত আমি বোকাখাটৰ পেৰাৰ কথা যেনেকুৱা মানুহে জানে, বিশ্বনাথৰ মাছৰুমৰ কথা যেনেকৈ জানে, যাতে চৰাইদেউৰ যাতে কণ জহা যাতে আমি অসমত যাতে সকলোতে যাতে আমি পঠাব পাৰোঁ, তাৰ কাৰণে এটা নতুনত্ব আমি এটা চিন্তা কৰিছোঁ। মই ভাবোঁ যে আমি যদি এণ্ড টু এণ্ড মাৰ্কেটখন যদি আমি দিব পাৰোঁ, আৰু যিহেতু ইয়াতে চৰাইদেউত যিহেতু আমাৰ এইটো 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট যিহেতু আমাৰ ধান, গতিকে যিকোনো ধানৰ খেতি নকৰি পেলাই যদি কণ জহাৰ যদি ধানৰ খেতি কৰোঁ, তেতিয়া আমি যিটো ব্ৰেণ্ডেড যদি কৰোঁ যে চৰাইদেউৰ কণ জহা হিচাপে যদি ব্ৰেণ্ডেড কৰিব পাৰিলে নিশ্চিত ওপৰত ক্ৰেতা বহু থাকিব, আৰু কৃষকসকলেও তাত পাব, সকাহ পাব, আৰু চেল্ফ হেল্প গ্ৰুপ যিসকল আছে তেওঁলোকেও নিশ্চিত ওপৰত আগন্তুক দিনত লাখপতি হোৱাৰ ক্ষেত্ৰত নিশ্চিত ওপৰত অৰিহণা যোগাব। এই বিষয়টো মই তেনেকুৱাকৈ জ্ঞাত নহয়, মই জাষ্ট আজি মানে বাতৰি কাকত পঢ়িছোঁ যে সেৱা কৰটো বিশেষ বেলেগ এটা বিষয়, আৰু টেক্সটো বেলেগ বিষয়। কিন্তু এই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ধুনীয়া চিন্তা চৰ্চা কৰিছে যে আগন্তুক দিনত আমি পঞ্চায়তসমূহত আমি কেনেকুৱাকৈ খাজনামুক্ত পঞ্চায়ত কৰিব পাৰোঁ। কাৰণ আমি দেখিছোঁ যে আমি 30 কোটি টকা আমি ৰাজহুৱা পাওঁ, খাজনা আমাৰ মানে আয় হয়, জিলা পৰিষদৰ জৰিয়তে হওক বা আমাৰ আঞ্চলিক পঞ্চায়ত বা গাঁও পঞ্চায়তৰ জৰিয়তে। আৰু সেইবোৰ দেখিছোঁ যে 30 কোটি টকা যদিও আমাৰ আয় হয়, কিন্তু তাত মানে মাধমাৰ কৃষক বা সৰু সৰু দোকানী বা কৃষকৰ ওপৰত মাধমাৰটো বেছি হোৱা আমি দেখিছোঁ। গতিকে আমাৰ কাৰণে 30 কোটি টকা ডাঙৰ কথা নহয়। আমি যদি ৰাইজক যদি সকাহ দিব পাৰোঁ, তেনেকুৱা এটা নতুন চিন্তা চৰ্চা কৰাৰ ফলস্বৰূপে এখন আমাৰ কেবিনেট চাব কমিটি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰি দিছে, আৰু তাতে মোকে অধ্যক্ষ হিচাপে দিছে। মোৰ লগত কেশৱ মহন্ত, অজন্তা বাইদেউ, অশোক সিংহাল ডাঙৰীয়াকে, বিমল বৰা ডাঙৰীয়াকে 5জনীয়া আমাৰ সমিতি আছে। আৰু এপ্ৰিল মাহৰ হয়তো 2025ৰ 1 এপ্ৰিলৰ পৰা হয়তো খাজনামুক্ত পঞ্চায়তো হোৱাৰ এটা সম্ভাৱনা আছে। এইটো লৈ পেলাই আমাৰ চিন্তা চৰ্চা চলি আছে। গতিকে কৃষকে হওক বা জনসাধাৰণ যাতে সকাহ পায়,
তাৰ কাৰণে নিৰলসভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে প্ৰচেষ্টা চলাই আহিছে। আৰু এই সিদ্ধান্ত আমি এইকাৰণে ল'বলৈ বাধ্য হৈছোঁ যে আমি দেখিছোঁ কিছুমান আমাৰ পঞ্চায়তৰ আমাৰ দেখিছোঁ হাট বজাৰ খুব বেছি হয়তো 2 বছৰ আগতে 50,000 কোটি টকা মানুহে তেওঁলোকে লেচি হিচাপে লৈছিলে। এতিয়া বহুতে এব্ৰাপ্টলি তেওঁলোকে বঢ়াই দি পেলাই 1.5 লাখ টকা বা 2 লাখ টকাত ল'ব বিচাৰিছে। এতিয়া 1.5 লাখ বা 2 লাখ টকাত যদি তেওঁলোকে লয় তেতিয়াহ'লে আল্টিমেটলি মাধৰ মাৰটো কাৰ ওপৰত পৰিব? ক্ষুদ্ৰ যিসমূহ ব্যৱসায় আছে, দোকানী আছে, কোনোবাই হয়তো জিকা 5 কিলো বিক্ৰী কৰিবলৈ আনিছে, 5 কিলো বিক্ৰী কৰি পেলাই সি হয়তো পাব হয়তো 150 টকা পাব, কিন্তু তাৰ পৰা 50 টকা যদি বা 30 টকা যদি খাজনা লয় তো সেইটো এটা চামচ টপ টৰ্চাৰ সেইটো। ঠিক তেনেকৈ ৰঙালাও যদি কোনোবা দুটা বিক্ৰী কৰিবলৈ আনি পেলাই তেওঁ যদি 30 টকা পাই পেলাই যদি 5 টকা যদি খাজনা দিবলগীয়া হয়, গতিকে সেইকাৰণে আমি এতিয়া ৰেষ্ট্ৰিকশ্যন কৰিছোঁ। যিসমূহ টেণ্ডাৰ খুলি দিলে বা এলটমেণ্ট হৈ গ'ল বেলেগ কথা, যিসমূহ টেণ্ডাৰ প্ৰক্ৰিয়া চলি আছে সকলো টেণ্ডাৰ প্ৰক্ৰিয়া বাতিল কৰাৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া চলাইছোঁ। ৰিটেণ্ডাৰ কৰি পেলাই 10%তকৈ ঊৰ্ধত কোনো টেণ্ডাৰ দিব নোৱাৰিব। অৰ্থাৎ যদি যোৱাবাৰ যদি 50,000 টকা যদি এখন বজাৰ আছিল, এইবাৰ সেইখন বজাৰটো 55,000ৰ ওপৰত বিড হ'ব নোৱাৰে। আৰু 55,000ৰ ওপৰত যদি বিড যদি কৰে তেতিয়াহ'লে আমি সেই বিড নকৰি পেলাই পূৰ্বৰ যি লেচি আছে লেচিকে হয়তো আগন্তুক দিনত আমি চলাই থাকিবলৈ দিম, যেতিয়ালৈ আমাৰ নতুন সিদ্ধান্ত গ্ৰহণ নকৰে। গতিকে এনেকুৱা ধৰণৰ খুব ভাল সিদ্ধান্ত আমাৰ চৰকাৰখন লৈ আহিছে। মই ভাবোঁ এই সিদ্ধান্তসমূহ কিছুদিনৰ ভিতৰতে ইমপ্লিমেণ্ট হ'ব, আৰু ইমপ্লিমেণ্ট হ'লে নিশ্চিত ওপৰত আমাৰ ৰাজ্যখনৰ কাৰণে ভাল খবৰ হ'ব। সেইটো বিষয় যিহেতু আমাৰ ৰেভিনিউ মিনিষ্টাৰ আছিলে, মই আজি উলিয়াইছিলোঁ, সেইটো বিষয়ৰ কাৰণে ভাল খবৰ আহিব, অতি শীঘ্ৰে ভাল খবৰ আহিব যে সেইটো অঞ্চল যাতে আমাৰ চৰাইদেউ জিলাত যাতে পৰিব পাৰে। আৰু আমাৰ মৈদামৰ কাৰণে মই যিমানখিনি জানো, কাৰণ আমি যদি শুদ্ধ অন্তৰে যিবোৰ কাম কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মনৰ যিটো স্পৃহা, যে আন্তৰিক যি তেখেতৰ আগ্ৰহ, সেই আন্তৰিক আগ্ৰহৰ লগতে চৰাইদেউবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদ সহায় সহযোগত নিশ্চিত ওপৰত আপোনালোকে কিছুদিন পিছত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি মই ভাবোঁ।